ৰেলৱে খাওক মিঠাইটো পুৰণা মিঠাই নেকি অকণ চেণ্ট পাইছোঁ লংতে চেন পালে খোৱাই নাই ইফালে সিং ছাৰে দিছে এখন এই টেবুলখনৰ পৰা 15 জনৰ কেছ নাম্বাৰটো লিখি আনাচোন তুমি ইয়াত বহি দিলা যে এই কিবা এটা নোট কৰিব দিছে নহয় এইটো মোৰ জেগাহে লিখিবলৈ উঠি আছো ৰবা হেৰো সেইখন হৈছে সাৰ্বজনীন চেয়াৰ মানে কমন চেয়াৰ চব বহিব পাৰে তাৰমানে তই কি বুজালি মোৰ মানে ভেলুৱে নাইকিয়া সেইটো মই কোৱা নাই তাই কামটো কৰি উঠি দিব ন তেনেহ'লে তই আজি সেইখন চকী পৰা উঠি দে কমন এখনত বহ মই আজি তাত বহো এইখন চকী কথা অলপ সুকীয়া ডেজিগনেশ্যন বুলি আৰে এতিয়া একো নজনাই হ'ল আপুনি বিউটিক আপুনি চৰি ক'বলৈ কোৱা নাছিল ক'লে নে নাই ক'লে কাৰণেতো সুধি আছো হৈ গ'ল আৰু একেটা বিষয়তে লাগি থাকিবলৈ কাৰ টাইম আছে হ'ব আৰে এই কমল কমল ছাৰ কাপোৰ এখন আনি দিয়াচোন ছাৰ লওক দিয়া ঠিক আছে ছাৰ মোক দিয়কচোন নালাগে দিয়া দিয়ক ছাৰ মোক দিয়ক একো নহয় দিয়া মোৰ ভণ্টি দুজনী আৰু মা ঘৰ চব ঠিকে আছে ঠিকে আছে ছাৰ আপুনি বেয়া পালেও পাওক পটকে কথা এটা সুধো দেই আপোনাক কিন্তু বিয়াৰ কথা ভাবিব হ'ল এতিয়া হয় নেকি এনেই আপোনাৰ চাই থোৱা কোনোবা আছে নেকি সেইবোৰ ভাবিবলৈ টাইমে নাপাওঁ দেখোন হ'লেও মনে মিলা এগৰাকী পালেতো বিয়া পাতিবই কিয় নাপাতিম মাহঁতেও বিচাৰি আছে ভাল ছোৱালী ছাৰ পাতক পাতক কেইচা ফূৰ্তি কৰিম আপোনাৰ বিয়াত কিয় ৰৈ দিলা আহা কাৰ বিয়াৰ কথা পাতি আছে আমাৰ ছাৰৰ মই বোলো আপুনি সোনকালে বিয়াখন পাতক আৰু হয় নাই আমি কেইচা ফূৰ্তি কৰিম তুমি ভাবাচোন আমি দুজনী পুৰা নাচিম দেই ছাৰৰ বিয়াত